ভাৰতবৰ্ষই ৭৮তম স্বাধীনতা দিৱস পালন কৰাৰ মুহূৰ্তত কলিকতা মহানগৰীত যি এক নাৰকীয় কাণ্ড ঘটি গ'ল, সেই আমি আটাই একমুখে গৰিহণা দিছোঁ। আৰু আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰতিবাদী সত্তাৰে সমাজক জনাই দিব খুজিছে যে এনেকুৱা নাৰকীয় হত্যাকাণ্ড যাতে শেষ হয়। আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা, এই ৰেলীটোৰ দ্বাৰা অকল চৰকাৰক দোষ দিবলৈ আমি বিচৰা নাই, চৰকাৰে কি কৰিব লাগে, কি কৰা উচিত আছিল তাকেই ক'ব খোজা নাই। আমাৰ সমূহ ছাত্ৰ ছাত্ৰী তথা বিশেষকৈ আমাৰ ছাত্ৰসকলে সংকল্প লৈছে যাতে সমাজত এই ধৰণৰ কাণ্ড কেতিয়াও নঘটে আৰু ভৱিষ্যতে নঘটে, তাৰ বাবে তেওঁলোকে স্বতন্ত্ৰ প্ৰহৰী হিচাপে সমাজত থিয় দিবৰ কাৰণে তেওঁলোকে আজি এই মুহূৰ্তত সংকল্প লৈ এই ৰেলীটো আগবঢ়াই লৈ গৈ আছে।